আজি দেশৰ গৌৰৱোজ্জ্বল ৭৫ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশত উলহ মালহেৰে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি পশ্চিম যোৰহাটৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান RD মেকাৰৰ উদ্যোগত যোৱা 15 জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা হৈছিল ৰচনা প্ৰতিযোগিতা। ৰচনাৰ বিষয়বস্তু আছিল মোৰ দেশ মহান কিয় মহান। এই ৰচনা প্ৰতিযোগিতা সম্পূৰ্ণ অনলাইন মাধ্যমেৰে অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত অসমৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় 80জনতকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। আজি গণৰাজ্য দিৱসৰ দিনা এই প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাৰ উপৰিও বিজয়ী প্ৰতিযোগীক RD মেকাৰৰ তৰফৰ পৰা এক আকৰ্ষণীয় উপহাৰ প্ৰদান কৰা হয়। প্ৰায় শতাধিক প্ৰতিযোগীৰ ৰচনাসমূহৰ পৰা বিচাৰকৰ দৃষ্টিৰে বিজয়ী প্ৰতিযোগী হিচাপে নিৰ্বাচিত হৈছিল যোৰহাট তৰাজান চোলাধৰা নিবাসী তথা ডন বস্কো উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দিশান্ত ডেকা দাস। উল্লেখ্য যে দিশান্ত ডেকা দাসক RD মেকাৰৰ স্বত্বাধিকাৰ তথা সমাজকৰ্মী যোগেন ৰহিদাসে উপহাৰ প্ৰদান কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। আনহাতে RD মেকাৰ তথা সমাজকৰ্মী যোগেন ৰহিদাসৰ এনে প্ৰশংসনীয় কাৰ্যক অঞ্চলৱৰ্তী ৰাইজে শলাগ লয়। যি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ এই অনুষ্ঠানৰ সম্পূৰ্ণ পৰ্যায়টো আছিলে এখন ৰচনা প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাটো আছিল অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন হোৱা। গতিকে অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন কৰিলোঁ। এয়া আমাৰ বিচাৰকসকলক মাতি আনি আমি বিচাৰ কৰিলোঁ। ইয়াত এই মুহূৰ্তত বিচাৰ হ'ল। বিচাৰ হোৱাৰ পিছত আমি যিজন বিজয়ী প্ৰতিযোগী হ'ব তেখেতক আমি ফোনযোগে ফোন কৰিম। তেখেত আমাৰ ইয়ালৈ আহিব। তেখেত আমাৰ ইয়ালৈ যিটো সময়ত আহিব সেই সময়ত আমি এই অনুষ্ঠানভাগী আকৌ এবাৰলৈ সম্পন্ন কৰিম এই স্থানতে আজিয়েই, আৰু সেই সময়ত তেখেতক এই পদভাগী দিয়া যাব। আৰু আমি আগতো কৈছিলোঁ যে এভাগীয়েই পদ হ'ব, সেই পদভাগী যিকোনো এজনে পাব। গতিকে বিচাৰ এতিয়া হৈ গ'ল, বিচাৰকে আমাক বিচাৰ কৰি দিলে। ইয়াৰ দ্বিতীয় পৰ্যায়লৈ আমি এতিয়া আগবাঢ়িম। দ্বিতীয় পৰ্যায়টো এনেকৈ হ'ব, প্ৰতিযোগী যিজনে দখল কৰিছে এই পদভাগ সেইজনক আমি এতিয়া ফোন কৰিম। তেখেত আহি পাওঁতেতো আমাৰ সময় লাগিব, গতিকে বিচাৰক ইয়াত বহি নাথাকে, তেখেতে বিচাৰ কৰি গুচি যাব। সেই পদভাগী তেখেতক প্ৰদান কৰিবৰ সময়ত আমি এই অনুষ্ঠানভাগী পুনৰ 10-15 মিনিটৰ কাৰণে আকৌ এবাৰ আয়োজন কৰিম। বস্তু যিভাগ আমি যোৱা 15 তাৰিখৰ পৰা অনুষ্ঠিত কৰিছিলোঁ, যি এক ৰচনা প্ৰতিযোগিতা, তাৰ বিষয় আছিল মোৰ ভাৰত মহান কিয় মহান। তাৰ প্ৰতিযোগীসকলে অনলাইনত আমাক A4 কাগজৰ যোগেদি প্ৰেৰণ কৰিলে ৰচনা লিখি। কিছুমানে কিন্তু PDF ফাইলত 500 পিচ জোৰাকৈ দিলে, সেইবোৰ আমি ইয়াত ৰিজেক্ট কৰিলোঁ। খন্তেক আগত মহবন্ধা হাইস্কুলৰ শিক্ষকসকলক মাতি আমি বাছনি কৰালোঁ। বাছনি কৰাৰ পিছত এইজন প্ৰতিযোগী জয়ী হ'ল। এখেতক ফোনযোগে কল কৰি আমাৰ ইয়ালৈ আমন্ত্ৰণ জনালোঁ। এখেত আহিলে। অহাৰ পিছত এই ভাগ সামগ্ৰী যি ভাগ এখেতলৈ আমি আগবঢ়াইছোঁ RD মেকাৰৰ তৰফৰ পৰা, যি ভাগ প্ৰতিযোগী আমাৰ ৰচনা প্ৰতিযোগিতাত জয়ী হ'ল সেইজন প্ৰতিযোগী এইজন ঘৰ তৰাজান চোলাধৰাত, নাম দিশান ডেকা দাস। এইজন প্ৰতিযোগী আমাৰ যোৰহাট চোলাধৰা। আমাৰ দুজন প্ৰতিযোগী বিজয়ী হৈছিল, তাৰে এজন আছিল উচ্চ শাখাৰ। তেখেতক বিচাৰকসকলে উচ্চ শাখাৰ গণ্য কৰিলে। গতিকে এই নিম্ন শাখাৰজনক দ্বিতীয় পৰ্যায়ত আছিল যদিও নিম্ন শাখাৰ হোৱাৰ কাৰণে প্ৰথম স্থান এখেতক দিয়া হ'ল।